মৰ্মান্তিক খবৰটো মৃত্যুৰে হাৰ মানিলে যুঁজি ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াই নন্দিতাৰ মৃত্যুৱে বাকৰুদ্ধ কৰি তুলিছে মৰিধল মহাবিদ্যালয়ৰ শিক্ষাগুৰু আৰু শিক্ষাৰ্থীসকলক শনিবাৰে একেখন মহাবিদ্যালয়ৰে কৰ্মচাৰী ৰিন্তু শৰ্মাৰ উপৰ্যুপৰি ডাৰ খাপত গুৰুতৰভাৱে আহত হৈ অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল নন্দিতা জীৱন মৃত্যুৰ যুঁজত পৰাজয় মৃত্যুৰ হিদল কোলাত ঢলি পৰিল নন্দিতা অৱশেষত মৃত্যুৰে হাৰ মানিলে নন্দিতা শইকীয়াই বিগত 5 দিনে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকী শনিবাৰে দিন দুপৰতে ধেমাজি চহৰত একেখন মহাবিদ্যালয়ৰে কৰ্মচাৰী ৰিন্তু শৰ্মাৰ উপৰ্যুপৰি ধাৰ খাপত গুৰুতৰভাৱে আহত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল নন্দিতা শইকীয়া কিন্তু প্ৰচুৰ ৰক্তক্ষৰণৰ বাবে আপ্ৰাণ চেষ্টাৰ পিছতো চিকিৎসকে প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে নন্দিতাৰ ৰেষ্ট হৈছিলে আপোনাৰ 12:50 হৈছিলে আমি চেষ্টা কৰি চালোঁ যোৱাকালি এবাৰ হৈছিলে ঘৰৰ মানুহক ইনফৰ্ম কৰা হ'ল আজিও হ'ল হৈ পেলাই এতিয়া 1:15 আমি ডিক্লেয়াৰ কৰিলোঁ এতিয়া ব্ৰেইনৰ ফাংচনটো আগৰ পৰা নাছিলে বাৰু চবেই চেষ্টা কৰি আছিলে যাতে তাইক বচাব পৰা যায় কিন্তু উপায় নোহোৱা হ'ল নন্দিতাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে শোকত বুৰ গৈছে ধেমাজিৰ মৰিধল মহাবিদ্যালয় অতি অমায়িক ভদ্ৰ আৰু মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুত বাকৰুদ্ধ শিক্ষাগুৰু আৰু সহপাঠীসকল উচুপি উঠিল শিক্ষয়িত্ৰীও মেজৰ ষ্টুডেণ্ট আছিলে আৰু মই এগৰাকী প্ৰতিভাৱান ছাত্ৰীক হেৰুৱালোঁ আৰু তাই যথেষ্ট প্ৰতিভা আছিলে আৰু তাই আমাৰ টপাৰ আছিলে ফাৰ্ষ্ট আৰু ছেকেণ্ড ছেমিষ্টাৰ টপাৰ আছিলে তাই আৰু আচলতে মই গোটেই ঘটনাটো নাজানো ইমান কি এনেকুৱা এটা ইমান জঘন্য এটা কাণ্ড হ'ব বুলি আমি কেতিয়াও আশা কৰা নাছিলোঁ আৰু তাইৰ নিচিনা এজনী ছোৱালীটো সকলোৰে লগত তাই মিলা মিছাকৈ থাকে তাই কোনোদিন কাকোতে উচ্চস্বৰেও কথা নকয় তাই এইটোৱে বিচাৰোঁ দুখীয়া যাতে উচিত শাস্তি পায় দোষী কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী জনাইছে নন্দিতাৰ শিক্ষাগুৰুৰ লগতে সৰ্বস্তৰৰ লোকসকলে উজ্জ্বল ভৱিষ্যত থকা ছোৱালী এজনীৰ দুৰ্বৃত্তৰ হাতত প্ৰাণ আহুতি দিব লগা হ'ল তাৰ কাৰণে আমিও দুখ অনুভৱ কৰিছোঁ আৰু যি দুৰ্বৃত্তৰ হাতত তেওঁলোকে প্ৰাণ আহুতি দিবলগীয়া হ'ল সেই দুৰ্বৃত্তৰ যাতে আইনৰ গণ্ডিৰ পৰা বাহিৰ হৈ যাব নোৱাৰে সৰকি যাব নোৱাৰে তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ আমি প্ৰাৰ্থনা কৰিছিলোঁ সোনকালে ভাল হওক বুলি কিন্তু ভাল নহ'ল এতিয়া সেই কাল্পিতজনক মানে মুঠতে তেওঁক শাস্তি দিব লাগে আৰু নন্দিতা শইকীয়াৰ মৃত্যুৱে মৰ্মাহত কৰি তুলিছে গৃহগাঁও ঢকুৱাখনাৰ কাঠৰবাৰী বাকী ইফালে একেটা ঘটনাতে আহত হৈ বৰ্তমানেও চিকিৎসাধীন হৈ আছে আন এগৰাকী ছাত্ৰী কস্মিনা দত্ত ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ ঢিঙত ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলী চলালে গোৱালপাৰাৰ ৰংজুলিত গুলীবিদ্ধ হৈছে দুধৰ্ষ অপৰাধী আকৌ অসম আৰক্ষীৰ এনকাউণ্টাৰ ঢিঙত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীবৰ্ষণ ৰংজুলিতো আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ অপৰাধী নগাঁৱৰ অসামৰিক চিকিৎসালয়ত এয়া গুলীবিদ্ধ অপৰাধী নুৰ হুছেইন ঢিঙৰ কান্ধুলিমাৰীত আৰক্ষীৰ গুলীত আহত হৈ চিকিৎসাধীন হৈ আছে দুৰ্ধৰ্ষ ডকাইত ভূ মাফিয়া তথা ড্ৰাগছ ব্যৱসায়ীৰে জড়িতকে ধৰি বহুকেইটা অপৰাধৰে জড়িত নুৰ হুছেইন আনহাতে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে একে নিশাই গোৱালপাৰা জিলাৰ ৰংজুলিৰ বেলপাৰাত আৰক্ষীৰ গুলীত আহত হোৱা মষ্ট ৱান্টেড অপৰাধী অমৰ থাপা কিন্তু কিয় বাৰে বাৰে এনকাউণ্টাৰ কৰিবলগীয়া হৈছে অসম আৰক্ষীয়ে কেনেদৰে একে নিশাই সংঘটিত হ'ল দুটাকৈ এনকাউণ্টাৰ মঙলবাৰে নিশা নগাঁও জিলাৰ ঢিঙৰ কান্দুলিমাৰীত ঢিং আৰক্ষীয়ে আটক কৰে দুৰ্ধৰ্ষ অপৰাধী নুৰ হুছেইনক ঢিং আৰক্ষীয়ে আটক কৰাৰ সময়তে পিস্তলেৰে আৰক্ষীলৈ গুলী চালনা কৰিবলৈ চেষ্টা কৰে নুৰ হুছেইনে আৰু আত্মৰক্ষাৰ বাবে ততালিকে নুৰ হুছেইনলৈ লক্ষ্য কৰি গুলী চালনা কৰে আৰক্ষীয়ে
ভৰিত গুলি লাগি আহত হয় নুৰ হুছেইন। নিশাই আৰক্ষীয়ে উন্নত চিকিৎসাৰ বাবে নুৰ হুছেইনক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। দেওবাৰে ভূমাফিয়া নুৰ হুছেইনৰ নেতৃত্বত ২০-২৫ জনীয়া অস্ত্ৰধাৰী এটা দলে একেটা অঞ্চলৰে উৰ্জত আলীকে ধৰি ৮জন লোকক আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাত কৰিছিল। নুৰ হুছেইনে পিষ্টলেৰে গুলীচালনা কৰিছিল উৰ্জত আলীক। উৰ্জত আলী বৰ্তমান চিকিৎসাধীন হৈ আছে। আৰু এইটো গোচৰতে নুৰ হুছেইনক আটক কৰিবলৈ তীব্ৰ অভিযান চলাই আহিছিল আৰক্ষীয়ে। আনহাতে গোৱালপাৰাৰ ৰংজুলিৰ বেলপাৰাত নিশা আৰক্ষীয়ে চলাইছিল অভিযান। এটা অপহৰণৰ পৰিকল্পনা কৰি থকা অৱস্থাতে গোপন সূত্ৰৰ পংখেদি বেলপাৰাৰ সমীৰণ ৰাভা নামৰ এজন লোকৰ ঘৰত অভিযান চলাইছিল গোৱালপাৰা আৰক্ষীৰ এটা দলে। এই অভিযানত সমীৰণ ৰাভাৰ লগতে আৰক্ষীয়ে আটক কৰে দীপজ্যোতি ৰাভা আৰু আৰক্ষীৰ মষ্ট ৱান্টেড বহুকেইটা অপৰাধৰে জড়িত অমৰ থাপাক। জব্দ কৰে 3 জাই সজীৱ গুলীসহ এটা 9mm পিষ্টল আৰু 4খন নিচাজাতীয় টেবলেট। কিন্তু আটক কৰাৰ পিছতে পানী খোৱাৰ চলেৰে অমৰ থাপাই পলায়নৰ চেষ্টা কৰাত গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী। ভৰিত গুলী লাগি আহত হয় অমৰ থাপা। নিশাই অমৰ থাপাক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পিছত যি পেডি ফিল্ড আছে তাত পলাইছে তেওঁ মানুহ। তো ইমিডিয়েটলি আমাৰ যি পাৰ্টি আছে তেওঁ লগে লগে অলমোষ্ট চেজ কৰি আছে। তেওঁ 400 মিটাৰ্ছ পিছত আমি ফায়াৰিং কৰা এইটো চান্স পাইছে, কিয়কি এইটো ৰোকা নাই, তেওঁ লগে লগে এইটো পলাইছে। 400 মিটাৰ্ছ পিছত তেওঁ পাইছোঁ আমি ৰাইট লেগ কাফত মানে বুলেট আমাৰ এইটো পুলিচৰ বুলেট যি লাগিছে। তাৰপিছত তেওঁৰ ঘৰত আমি পাইছোঁ এটা পিষ্টল। নগাঁৱৰ পৰা নীলোৎপল বৰা আৰু গোৱালপাৰাৰ পৰা ৰিংকু দাস আৰু অৰূপ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। এখন নৈৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে ৰাইজে। নৈখনৰ গতিপথ সলোৱাৰ বাবে ৰাইজে কৰিছে কঠোৰ পৰিশ্ৰম, কিন্তু কিমান বাৰু সফল হ'ব ৰাইজ? নৈৰ ওপৰত ৰাইজৰ প্ৰতিশোধ। ভৰ বাৰিষা এখন নৈৰ বিৰুদ্ধে যুদ্ধ ঘোষণা ৰাইজৰ। নৈখন ববই লাগিব অন্য দিশেৰে। চিৰাঙত কানামাক্ৰা নৈৰ গতিপথ সলনিৰ আপ্ৰাণ চেষ্টা ৰাইজৰ। নৈৰ মাজত চলিছে কেইবাখনো এক্সকেভেটৰ। অব্যাহত আছে ৰাইজৰ কঠোৰ পৰিশ্ৰম। চুবুৰীয়া ভূটানৰ পৰা নামি অহা পানীৰ ঢলে কানামাক্ৰা নৈৰ সৈতে মিলি তছনছ কৰিছে বহুতৰে ভেটি মাটি, ঘৰ দুৱাৰ। উচন হৈছে কেইবাখনো গাঁও, কিন্তু আৰু নহ'ব। বিটিচি প্ৰধান প্ৰমোদ বড়োৰ বিশেষ কৰ্তব্যৰত বিষয়া সাংগৰাং ব্ৰহ্মৰ প্ৰচেষ্টাত যুদ্ধ সদৃশ তৎপৰতা স্থানীয় ৰাইজৰ। ইতিমধ্যে খৰস্ৰোতা নৈখনৰ গতিপথ সলোৱাত এক প্ৰকাৰ সফল হৈছে ৰাইজ। যোৱাকালি আমি 10খন JCB লগাই দিছোঁ। আজি আপোনাৰ 5খন JCB আছে। কামটো আপোনাৰ 99.99% বুলি ক'ব পাৰে। 0.1%টো অলৱেজ ভগৱানৰ হাতত। ৰাইজক লগত লৈ পিনি যিকোনো কাম আপুনি যদি কৰিব যায় তেতিয়াহ'লে ছাকচেছ নোহোৱাৰ কোনো কথাই নাই। বানপানীটো নহয় বুলি ক'ব নোৱাৰে। বানপানীটো আপোনাৰ প্ৰাকৃতিক, এইটো নেচাৰেল কেলামিটিছ, এইটো আপুনি ক'ব নোৱাৰে। কিন্তু আমি মেক্সিমাম ডেমেজৰ পৰা, নেচাৰেল কেলামিটিছৰ যিটো মেক্সিমাম ডেমেজ, ইয়াৰ পৰা আমি বাচি থাকিব পাৰে, এইটো আমি ক'ব পাৰোঁ। শ্ৰমদান কাৰ্যসূচীত স্থানীয় এপছু কৰ্মীৰ লগতে UPPL কৰ্মীসকলেও আগবঢ়াইছে সহযোগিতা। হয়, এতিয়া গাঁওখন মানে বাচি যাব যদি এই ডাইভাৰ্চনটো মানে এইটো থাকে। এই মানে ছিজনত যদি নষ্ট নহয় তেতিয়াহ'লে গাঁওখনত মানে বাচি যাব। যদি এই ডাইভাৰ্চনটো যদি মাথাউৰি যদি আকৌ মানে ভাঙি যায় তেতিয়াহ'লে ইয়াত ক্ষতি হোৱাৰ এটা সম্ভাৱনা আছে। কানামাক্ৰা নৈৰ বান খহনীয়াৰ কবলত পৰি বহু লোক গৃহহাৰা হৈ আশ্ৰয় শিবিৰত দুৰ্বিষহ জীৱন যাপন কৰাৰ উপৰি আন বহু পৰিয়ালৰ প্ৰতিও নমাই আনিছে তীব্ৰ ভাবুকি। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ।
पावर स्वैग चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible है my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200. আপুনি চাই আছে প্ৰাইম টাইম 18 বিজেপি বনাম শিৱসেনা মহাৰাষ্ট্ৰত চলিছে এতিয়া ক্ষমতাৰ যুঁজ মুখ্যমন্ত্ৰীক অশুভনীয় মন্তব্য কৰি মঙলবাৰে গ্ৰেপ্তাৰ হৈছিল কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে কিন্তু নিশাই জামিন লাভ কৰাত মন্ত্ৰীজনৰ বিৰুদ্ধে আগ্ৰাসী হৈ উঠা শিৱসেনাকে দেখুৱাই ফটকা ফুটাই আনন্দ উল্লাস কৰিলে বিজেপি কৰ্মীয়ে কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেৰ গ্ৰেপ্তাৰ আৰু জামিন 20 বছৰৰ অন্তত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক গ্ৰেপ্তাৰ
আৰু এই ঘটনাক লৈ বিজেপি শিৱসেনাৰ অৰিয়াঅৰিৰে উত্তাল হৈ পৰিছে মহাৰাষ্ট্ৰ মঙলবাৰে নিশা মহাৰাষ্ট্ৰৰ ভিন্ন প্ৰান্তত দেখা গ'ল আবতৰীয়া দিৱালী বিজেপি কৰ্মকৰ্তাই ফটকা আতচবাজিৰে কৰিলে আনন্দ উল্লাস এই উল্লাস শিৱসেনাৰ বিৰুদ্ধে বিজেপিৰ নৈতিক জয়ৰ উল্লাস আনহাতে দিনৰ ভাগত দেখা গৈছিল বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেৰ বিৰুদ্ধে শিৱসেনা সদস্যৰ প্ৰতিবাদ মঙলবাৰে দিনৰ 2:25 মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জুলাই মাহত মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰা নাৰায়ণ ৰাণে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা নাৰায়ণ ৰাণেৰ বিৰুদ্ধে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ৰুজু হৈছিল 4টা গোচৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ গ্ৰেপ্তাৰৰ পিছতে শিৱসেনাক সমালোচনা কৰে কেইবাজনো বিজেপি নেতাই महाराष्ट्र सरकार का अहंकार उन्होंने बदले के भाव से जो कार्रवाई की थी उसे एक बहुत बड़ा तमाचा न्यायपालिका ने दिया हिंदी में कहावत है सैया भय कोतवाल तो डर काहे का तो अभी सैया ही कोतवाल है ना तो ऐसी चीजें होगी लेकिन उससे हम तो डरने वाले लोग नहीं है স্বাধীনতা দিৱসৰ ভাষণত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে কিমান সংখ্যক স্বাধীনতা দিৱস পাহৰাক লৈ নাৰায়ণ ৰাণে কৰিছিল অশুভনীয় মন্তব্য বিজেপিৰ আশীৰ্বাদ যাত্ৰাত ভাগ লৈ নাৰায়ণ ৰাণে কৈছিল মই কাষত থকা হলে চৰ মাৰি দিলো হয় ৰাণেৰ এই মন্তব্যৰ পিছতে ৰাজ্যৰ ভিন্ন প্ৰান্তত শিৱসেনাই ৰাণেৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৰাণেৰ বিৰুদ্ধে ৰুজু হয় 4টাকৈ গোচৰ মহাৰাষ্ট্ৰৰ পৰিবহণ মন্ত্ৰী অনিল পাৰৱে ৰাণে গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া এক ভিডিঅ' ছ'চিয়েল মিডিয়া যোগে ভাইৰেল হৈ পৰিছিল আনহাতে নিশা 9:45 ৰায়গড় জিলাৰ এখন আদালতে 15,000 টকাৰ আমানতৰ বিনিময়ত জামিনত মুক্তি দিয়ে নাৰায়ণ ৰাণে স্বাস্থ্যজনিত কাৰণত জামিন লাভ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিপৰীতে 7 দিনৰ আৰক্ষীৰ জিম্মা বিচাৰি মুখ থেকে চাখাই নাছিক আৰক্ষীয়ে আৰু তাৰ পিছতে ফটকা ফুটাই যেন শিৱসেনাৰ বিৰুদ্ধে বিজয় উৎসৱ পাতিলে মহাৰাষ্ট্ৰ বিজেপিয়ে উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে গ্ৰেপ্তাৰ হোৱা নাৰায়ণ ৰাণে তৃতীয়জন কেন্দ্ৰীয় মন্ত্ৰী ইয়াৰ পূৰ্বে 2001 চনৰ জুনত কেন্দ্ৰীয় মন্ত্ৰী মুৰাছলী মাৰান আৰু টি.আৰ. বালু গ্ৰেপ্তাৰ কৰিছিল তামিলনাডু আৰক্ষীয়ে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সাংসাৰী ৰাজপথত যুৱতীক চুৰিকাঘাতৰ ঘটনা এজন যুৱকে উপৰ্যুপৰি চুৰিকাঘাত কৰিছে যুৱতীগৰাকীৰ ঘৰ দৰং জিলাৰ পানবাৰীত বুলি জানিব পৰা গৈছে যুৱতীগৰাকীক জিএনআৰচি হাস্পতালত অতি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে আৰু এই ঘটনাৰ যি আৰৰ কাহিনী সেয়া প্ৰেম বুলি জানিব পৰা গৈছে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে মাত্ৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে সংঘটিত হৈছে চুৰিকাঘাতৰ এই ঘটনা আৰু দলগাঁৱৰ ইমৰান হুছেইন নামৰ যুৱকজনৰ এই পাশবিক আক্ৰমণে সকলোকে হতচকিত কৰিছে ঘটনা সংঘটিত কৰি থানাত হাজিৰ হৈছে ইমৰান হুছেইন ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ ধন্যবাদ पावर स्वैग चल शुरू हो जा माय टर्न कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माय टर्न फ्लेक्सिबल माय टर्न बड़ा समझदार निर्माणर मानदंड माय टर्न